নমস্কাৰ বন্ধুসকল বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি কৰিম সেটছ নামৰ চেপ্টাৰটোৰ পৰা সিমেট্ৰিক ৰিলেশ্যন কাক কয় সেইটো আমি বুজিম। সো লেটস ষ্টাৰ্ট। তো আগৰ দিনা আমি ৰিফ্লেক্সিভিটি কৰিছিলি। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'বা। তো এতিয়া সিমেট্ৰিক। তো সিমেট্ৰিক মই এটা উদাহৰণ দিওঁ, মই এটা ৰিলেশ্যন দিলোঁ A into A, ধৰা Aত এলিমেণ্ট আছে 1, 2 and 3 আৰু ৰিলেশ্যন অনুযায়ী এটা আমাৰ সেট ওলাল, পাৱাৰ সেট ওলাল য'ত নেকি আছে 1, 2, 2, 1, 1, 1, 2, 2, 3, 3। তো এইটো আমাৰ সিমেট্ৰিক হ'ব। আমি আগৰ দিনে বুজিছিলোঁ যে ৰিফ্লেক্সিভ হ'ব লাগিলে কোনো এটা যিকোনো তিনিটা এলিমেণ্ট ডাবল ডাবল থাকিব লাগিব। কিন্তু আমাৰ আৰু এটা কি আছে, সিমেট্ৰিকত যদি এইটো সিমেট্ৰিক হ'ব খোজে তেনেহ'লে যদি এলিমেণ্ট দুটা পাৱাৰ অৰ্ডাৰ পেয়াৰত থাকে 1, 2 তেনেহ'লে 2, 1ও ইয়াতে থাকিব লাগিব। তোমালোকে দেখা ইয়াতে আছে 1, 2 তেনেহ'লে 2, 1 ইয়াতে আছে, তেনেহ'লে এইটো সিমেট্ৰিক হ'ব। ইয়াৰ উপৰিও ইয়াতে ৰিফ্লেক্সিভ সিমেট্ৰিক হ'বলৈ হ'লে সেটটো আগতে ৰিফ্লেক্সিভ হ'ব লাগিব। ইয়াতে দেখা 1, 1 আছে, 2, 2 আছে, 3, 3 আছে, তাৰমানে ডাবল ডাবল আছে। যদি 2, 2 থাকে তেনে এইটো 2, 2 তেনেহ'লে এইটো ৰিফ্লেক্সিভো হ'ব আৰু এইটো সিমেট্ৰিকো হ'ব। আমি আৰু এটা উদাহৰণ কৰিম। ধৰা এটা ৰিলেশ্যন দিলোঁ বিৰ ওপৰত, বিত আছে x, y। তো ৰিলেশ্যন b ইনটু বিত ধৰা কি আছে, x, y আছে, y, x আছে, x, x আছে। নাম্বাৰ 2 আমি লিখিলোঁ, এটা নাম্বাৰ 1। নাম্বাৰ 2 আমি লিখিলোঁ x, 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 y। এইটো তোমালোকে ক'ব লাগে যে কোনটো হ'ব সিমেট্ৰিক। তো তোমালোকে ইয়াতে দেখা ইয়াতে x, x আছে, ঠিকে আছে, x, y আছে, কিন্তু y, x আছে কি, y, x তো ইয়াতে নাই, তেনেহ'লে এইটো কি হ'ব, সিমেট্ৰিক নহ'ব। ইয়াতে দেখা x, y আছে, y, x আছে, x আছে, থাকিব পাৰে x, কোনো কথা নাই। আমি যদি এইটো উল্টা কৰি দিওঁ তেনেহ'লে এইটো x হ'ব। তো এইটো কোনো কথা নাই। তো আমাৰ x, y আছে, y, x আছে, তেনেহ'লে এইটো হৈ যাব আমাৰ সিমেট্ৰিক। তো এইখিনি হ'ল আমাৰ সিমেট্ৰিক। এতিয়া আমি ট্ৰানজিটিভটো বুজিম। তো ট্ৰানজিটিভটো বুজিবৰ বাবে আমি এটা সেট লৈছোঁ A, ধৰা ইয়াতে আছে 1, 2, 3। তো এটা ৰিলেশ্যন আছে য'ত ওলাইছে 1, 2, 2, 3 আৰু 1, 3। এই তিনিটা এলিমেণ্ট ওলাইছে। আমাৰ ট্ৰানজিটিভত কি হয়, যদি 1, 2 থাকে আৰু 2, 3 থাকে, তোমালোকে চোৱা, ভালদৰে চোৱা। ইয়াতে ধৰা x, y, এইটো x, এইটো y, ইয়াতে 2 আছে, তেনেহ'লে y, 3, তেনেহ'লে এইটো কি হ'ল, x, এইটো ধৰা z, x, y, y, 3টো ধৰা z, তেনেহ'লে x, z হ'ল 1, 3। এইটোৰ মানে ইয়াই হ'ল যে ইয়াতে y আমাৰ কমন হৈ গ'ল আৰু এই দুটা মিলি এটা অৰ্ডাৰ পেয়াৰ হৈ গ'ল। তো এনেকা হয় আমাৰ ট্ৰানজিটিভত। তো দেখা তোমালোকে যদি পোৱা এটা এলিমেণ্ট x, y আৰু এটা এলিমেণ্ট যদি থাকে y, z, তেনেহ'লে আৰু এটা এলিমেণ্ট তাত থাকিব যিটো হ'ব x, z, তেনেহ'লে এইটো ট্ৰানজিটিভ হ'ব। আৰু যদি তোমালোকৰ কেতিয়াবা আমি তিনিটা উদাহৰণ কৰিম এতিয়া। উদাহৰণ নম্বৰ 1, ধৰা সেট আছে B য'ত আছে 1, 2, 3। তো আমি এটা ৰিলেশ্যন দিলোঁ, ৰিলেশ্যন নম্বৰ 1 য'ত আছে 1, 2, 2, 3 আৰু 1, 3। নাম্বাৰ 2 য'ত আছে আমাৰ 1, 2। নাম্বাৰ 3 য'ত আছে আমাৰ আৰু এটা ধৰা তোমালোকে 2, 3। তো আমাক ক'ব লাগে এই তিনিটাৰ ভিতৰত কোনটো ট্ৰানজিটিভ হ'ব। ট্ৰানজিটিভ মানে আমি জানো x, y থাকিলে আৰু y, z থাকিলে x, z থাকিব। ঠিক আছে, ষ্টাৰ্ট। ইয়াতে 1, 2 আছে, 2, 3ও আছে,
1,2 2,3 2 কমন আছে তেনেহ'লে 1,3 থাকিব লাগিব আছে তেনেহ'লে এইটো ট্ৰানজিটিভ হ'ব 1,2 আছে অকলে আছে 1,2 তেনেহ'লেও এইটো ট্ৰানজিটিভ হ'ব কিয়নো ইয়াতে যদি 2,1 থাকিলহেঁতেন ধৰা 2,3 থাকিলহেঁতেন তেনেহ'লে 1,3 থাকিব লাগিছিল তেনেহ'লে এইটো নহ'লহেঁতেন কিন্তু ইয়াতে যিহেতু 2,3 নাই অকলে 1,2 আছে এইটোও হ'ব 2,3 আছে এইটোও হ'ব কিয়নো ইয়াৰ লগত মিল খাবলৈ কোনো আন এটা এলিমেণ্ট নাই সেইভাৱে এইটো যদি অকলে এটা তোমালোকে অৰ্ডাৰ পেয়াৰ দেখা তেনেহ'লে এইটো হৈ যাব তোমালোকৰ কি ট্ৰানজিটিভ হৈ যাব তো আশা কৰোঁ তোমালোকে বুজিব পাৰিছা আজিৰ ভিডিঅ'তে এইখিনিয়ে নেক্সট ভিডিঅ'ত আমি এণ্টিচিমেট্ৰিকটো ডিছকাছ কৰিম ধন্যবাদ আৰু ভাল লাগিলে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনত প্ৰেছ কৰি দিবা ধন্যবাদ